প্ৰথম কথাটো হ'ল আপোনালোকে ক'বৰ দৰে এনেকুৱা ঘটনা একাধিকবাৰ ঘটে আৰু প্ৰতিবাৰে আমাৰ অসমৰ যিসকল তাত যোৱা পৰ্যটক বা কেব চালক বা টেক্সিৰ যিসকলে ড্ৰাইভিং কৰে তেওঁলোকৰ ওপৰত এনেকৈ আক্ৰমণ কৰা হয়। দ্বিতীয়তে তেওঁলোকৰ গাড়ী ভাঙি দিয়া হয়, আক্ৰমণ কৰা হয় আৰু আনকি পৰ্যটকসকলেও এনেকুৱা ধৰণৰ ঘটনাৰ পৰা হাত সৰা আমি দেখিবলৈ পোৱা নাই। তেওঁলোকক বিভিন্ন সময়ত এটা অত্যাচাৰ কৰি আহিছে আৰু প্ৰতিবাৰে যেতিয়া এনেকৈ আক্ৰমণ হয়, অত্যাচাৰ হয়, এই বিষয়টোক লৈ আন্দোলনৰ কাৰ্যসূচী হয়, প্ৰতিবাদ হয় আৰু আমি এই সমস্যাটোৰ স্থায়ী সমাধানৰ বাট মুকলি কৰিবৰ কাৰণে চৰকাৰী যন্ত্ৰক আহ্বান জনাইছোঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ যে নেডাৰ আহ্বায়ক হৈ আছে অসমৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাও বিজেপি দলৰে তেওঁলোকৰ এলায়েন্সত আছে। গতিকে দুয়োটা একে NDA চৰকাৰত থকা দুগৰাকী মুখ্যমন্ত্ৰীয়ে এই বিষয়টো আলোচনা কৰি স্থায়ী সমাধানৰ কাৰণে কিয় বাট উলিয়াব পৰা নাই? এওঁলোকে কি দাবী কৰিছে যে যিসকল আততায়ীয়ে আক্ৰমণ কৰিছে তেওঁলোকক ধৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। কাৰণ আইন ভংগ কৰা কাৰো অধিকাৰ নাই। গণতান্ত্ৰিক আন্দোলন কৰিব পাৰে, কিন্তু গাড়ী ভাঙিব, মানুহক মাৰিব, অত্যাচাৰ কৰিব এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়। গতিকে তেওঁলোকক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰি শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দ্বিতীয়তে যাৰ গাড়ী ভাঙিছে, গাড়ী ভঙা মানুহক প্ৰতিগৰাকীয়ে গাড়ীৰ চালক আৰোহী গাড়ীৰ যিসকল মালিক আছে তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। তৃতীয়তে এনেকুৱা ধৰণৰ আক্ৰমণৰ ঘটনা স্থায়ীভাৱে নাইকিয়া কৰিব লাগে। অৰুণাচল সীমান্তত আক্ৰমণ গুলী মাৰিছে, মেঘালয় সীমান্তত অসমৰ মুখ্যমন্ত্ৰী আৰু কনৰাড চাংমা ডাঙৰীয়াই বহি পিনে মেঘালয় আৰু অসমৰ সীমা সমস্যা সমাধান হ'ল আৰু আমি এনেকুৱা ধৰণৰ ভৱিষ্যতৰ দিনত কোনো ঘটনা নহয় এনেকৈ বুলি ঘোষণা কৰিছিলে। কিন্তু কৰাৰ পাছত আজিলৈকে কিয় হোৱা নাই? এয়া অসমৰ মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা, দুৰ্বলতা আৰু অকমন্যতাৰ কাৰণে এই ঘটনা ঘটিছে। অকল টেলিফোনিক বাৰ্তালাপ কৰিয়ে এই কথা কেতিয়া সমাধান কৰিব নোৱাৰে। অতি চিৰিয়াছ। ইয়াতো আক্ৰমণ হৈছে, ভিতৰত বহু মানুহ সোমাই আছে। এতিয়াও কেব চালক আহিছে, আপোনালোকৰ ওচৰলৈ ভিডিঅ' আছে। বহুত বাহন কেব চালক তালৈ ফুৰিবলৈ যোৱা মানুহ এতিয়াও বন্দী হৈ আছে। সেইসকলৰ ওপৰত যদি আক্ৰমণ হ'বলৈ হয় কি হ'ব মুখ্যমন্ত্ৰীয়ে বুজা দৰকাৰ। সেইকাৰণে এই গোটেই কথাটো তাৎক্ষণিকভাৱে তেওঁলোকৰ লগত কথা পাতি, তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি সমাধান কৰিব লাগে। আজি আলোচনা হৈছে, তেওঁলোকৰ লগত কোনো ধৰণৰ ইয়াত যিসকল বহি আছে প্ৰতিবাদকাৰীৰ লগত আলোচনা নকৰাকৈ পোনপটীয়াকৈ অতুল বৰা নামৰ এগৰাকী মন্ত্ৰীক তেওঁলোকে দায়িত্ব দিছে। তেওঁ মেঘালয়ৰ লগত কথা পাতি কিবা এটা সিদ্ধান্ত দি দিব। এনেকৈ সিদ্ধান্ত এটা জাপি দিলে কোনো ধৰণৰ সমস্যাটোৰ স্থায়ী সমাধান নহয়। সদায় এনেকুৱা ঘটনা ঘটি থাকিব। গতিকে এই সমস্যাৰ স্থায়ী সমাধান যদি বিচাৰে, আগন্তুক দিনসমূহতো যাতে এনেকুৱা ঘটনা নহয় সেই এচুৰেঞ্চ মেঘালয় চৰকাৰৰ পৰা পাব লাগিব বা অসমৰ মুখ্যমন্ত্ৰীয়ে আজৰি আনিব লাগিব। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ইণ্টাৰভেনশ্যনৰ যদি দৰকাৰ, গৃহমন্ত্ৰী ইণ্টাৰভেনশ্যনৰ যদি দৰকাৰ, প্ৰধানমন্ত্ৰী যদি ইণ্টাৰভেনশ্যনৰ দৰকাৰ, অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক লগ কৰা দেখিছোঁ। কিয় লগ কৰিছে? এই কথাটো কৈছেনে নাই কোৱা? এই কথাটোৰ কাৰণে মধ্যস্থতাৰ কোনোবা দায়িত্ব কাৰোবাক দিছে নেকি কেন্দ্ৰীয় চৰকাৰে? কাৰণ সমস্যাটো সদায় এনেকৈ হৈ থাকিব, আমি মৌন হৈ বহি থাকিব লাগিব। এনেকৈ আক্ৰমণ হৈ থাকিব, গুলী আমাৰ ওপৰত পৰিব, আমি অত্যাচাৰিত হৈ থাকিম। আৰু আমাৰ যিসকল নেতা আছে তেওঁলোকে দুদিন আলোচনা কৰি ভাত তামোল খাই পিনে চাহ ভাত খাই তাত কথাৰ ফুলজাৰি মাৰি গোটেই কথাটো বাদ দিব, এইটো হ'ব নোৱাৰে। আৰু আজিও এগৰাকী মন্ত্ৰীক দায়িত্ব দি তাৰমানে দায়িত্ব হাৰিব খুজিছে নেকি? ইমান দিনা এসপ্তাহ দিল্লীলৈ গৈছে, ঘূৰি আহিব লাগে। ইমান চিৰিয়াছ কথা এটা। ভিডিঅ'বোৰতো তেওঁ দেখা পাইছে, ইমান বেয়াকৈ আক্ৰমণ কৰিছে, এতিয়াও মানুহ বন্দী হৈ আছে। মুখ্যমন্ত্ৰীয়ে নিজে আহি এই ৰাইজৰ লগত কথা পাতিব লাগিছিলে। মুখ্যমন্ত্ৰীয়ে নিজে আহি মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিব লাগিছিলে, পাতি এটা সিদ্ধান্ত দিব লাগিছিল। সেইটোহে আমি ৰাইজে বিচাৰিছোঁ। কাৰণ এনেকৈ সদায় ঘটনাটো হৈ থাকিব, আক্ৰমণ সদায় মাৰপিট চলাই থাকিব, সেইটো হ'বলৈ দিয়া নহ'ব। এইটো স্পষ্ট কথা। আমাক ন্যায় লাগিবই, অসমবাসী ৰাইজক ন্যায় লাগিব। চেষ্টা কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কথা পাতিব লাগিব আৰু বাধ্য কৰিব। প্ৰতিবাদৰ বৰ্তমানলৈকে সমাধান উলিয়াব পাৰে। চাওক, কথাটোত যেন গুৰুত্বই দিয়া নাই আমাৰ চৰকাৰে। তেওঁলোকৰ চৰকাৰক সেই কথাটোত বাধ্য কৰোৱাবলৈ আমাৰ ফালৰ পৰাই প্ৰচেষ্টা এটা লাগিব। কাৰণ তেওঁলোকে নিজে বুজা হ'লে এনেকুৱা ঘটনা নঘটিলে হ'ল। আমিতো ইতিমধ্যে আহ্বান জনাইছোঁ যে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'ব লাগে। তেওঁ এই যিটো অত্যাচাৰ বন্ধ কৰিব লাগে। যিসকলে, কাৰণ আজিকালি CCTV ফুটেজ চবতে পায়। যদি নিষ্ক্ৰিয় নহয়, খাচী ছাত্ৰ সন্থাৰ যদি নেতা কৰ্মকৰ্তা নহয়, তেওঁলোকক ধৰি আনিব লাগে, ধৰি আনি শাস্তিৰ ব্যৱস্থা কৰিব লাগে।
গাড়ী কাৰ গাড়ী ভাঙিলে, কিমানখন গাড়ী ভাঙিলে, যিমান গাড়ী ভাঙিছে তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। এইটো কিমান টান কাম। এইটো মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কৰোঁ বুলি ক'লে কৰিব পাৰে। আমি আহ্বান জনাইছোঁ এতিয়াও কৰিবলৈ। যদি নাই কৰা যদি আমাৰ দায়িত্ব কাৰণ আমাৰ অভিভাৱকৰ, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দায়িত্ব। তেওঁ ক'ব লাগিব, তেওঁ বাধ্য কৰাব লাগিব। তাৰ কাৰণে যদি দিল্লীত কাৰোবাৰ লগত কথা পাতিব লাগে। কাৰণ এয়া কেব চালক সন্থা বা টেক্সি ড্ৰাইভাৰ সন্থাৰ তেওঁলোকৰ কেৱল মাত্ৰ এইটো তেওঁলোকৰ বিষয় বুলি ভাবি লঘু কৰিছে মুখ্যমন্ত্ৰীয়ে। এগৰাকী মন্ত্ৰীক যদি দায় সাৰিব খুজিছে তেতিয়াহ'লে ভুল কৰা হৈছে। এই যদি বুলি এনেকৈ ভাবিলে সদায় অসম অৰুণাচল সীমান্তত অসমৰ মানুহে গুলি পাতি ল'ব লাগিব, সদায় মেঘালয় অসম সীমান্তত গুলি পাতি ল'ব লাগিব, মিজোৰাম অসম সীমান্তত মানুহে এনেকৈ গুলি পাতি ল'ব লাগিব। আৰু এই চহৰবোৰত অসমৰ মানুহ এনেকৈ অত্যাচাৰিত হ'ব। আমাৰ কেব চালক আৰু আন গাড়ীৰ মালিক আৰু তেওঁলোকৰ যিসকল চালক আছে, কৰ্মচাৰী আছে, তেওঁলোকে এনেকৈ মাৰপিটৰ সন্মুখীন হ'ব লাগিব। এই কথা মুখ্যমন্ত্ৰীয়ে উপলব্ধি কৰক আৰু আমি আজিৰ ভিতৰতে বা কাইলৈ পুৱাৰ ভিতৰতে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান। মন্ত্ৰী অতুল বৰাৰ লগত আলোচনাত মিলিত হোৱাটো ড্ৰাইভাৰসকল সন্তুষ্ট হোৱা নাই। যদিহে এই আলোচনাত তেওঁলোক যদি সন্তুষ্ট নহয় তেনেহ'লে পৰৱৰ্তী পদক্ষেপ কি হ'ব? চাওক, আন্দোলনৰ কাৰ্যসূচী চলিবই। কাৰণ এই কথাটোৰ সমাধান যদি নিদিয়ে নিশ্চিতভাৱে এই আন্দোলন চলিব। গতিকে আমি ক'ব খোজোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই কথাটো চিৰিয়াছলি লওক, গভীৰতাৰে লওক। অতুল বৰা ডাঙৰীয়াক দায়িত্ব দি দায় নাসামৰিব। অতুল বৰাও ইয়ালৈ কথা নপতাকে নিজে কথা পাতি এটা সিদ্ধান্ত ওপৰৰ পৰা জাপি নিদিব, যাতে আগন্তুক দিনসমূহতো এনেকৈ আমাৰ মানুহে মাৰ খাই থাকিব লগা নহয়। গতিকে আমি আমাৰ ৰাজ্য চৰকাৰৰ মুৰব্বী, ৰাজ্যখনৰ অভিভাৱক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব কৈছোঁ, দিল্লীৰ ভ্ৰমণ সামৰক। দিল্লীত মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক যি ক'ব লগা আছে কৈ আহি পোনপটীয়াকৈ কেব চালকসকলৰ লগত আলোচনা কৰি এইটো স্থায়ী সমাধান হ'ব লাগিব। এইবাৰ আমি ব্লকেট কৰিলোঁ, কিবা এটা হ'ল, তাৰপিছত আকৌ পিছত মাৰপিট খাব, আকৌ এনেকুৱা অত্যাচাৰ হ'ব। এইটো নহ'ব। এবাৰ নিশ্চয় এইবাৰে গোটেই কথা ঠিক হ'ব লাগিব। এইবাৰ এই গোটেই ঘটনাটোৰ পিছতে গোটেই কথা চূড়ান্ত হ'ব লাগিব। এইবাৰ হয় ৰঙামাটি, নহয় গুৱাহাটী, খোলাখুলি কথা। এবাৰ যদি আমি এই গোটেই কথাটো নিশ্চয় কৰিব নোৱাৰোঁ, পৰৱৰ্তী দিনতো এনেকুৱা ধৰণৰ কাম কাজ চলি থাকিব, এনেকুৱা অত্যাচাৰ চলি থাকিব। গতিকে এই কথা আমি প্ৰথম আমাৰ নিজৰ অভিভাৱকক ক'ম, তাৰপিছত বেলেগ এখন ৰাজ্যৰ অভিভাৱক বা মানুহৰ লগত আমাৰ কিবা কথা থাকিব। সেইবোৰ হিচাপ নিকাচ পিছত চলিব। প্ৰথম আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ নিৰাপত্তা দিয়া আৰু আমাক ন্যায় দিয়াৰ দায়িত্বটো প্ৰথম পালন কৰিব লাগিব। এইটো হ'ল মূল কথা।